নমস্কাৰ, মই আছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ। ভোটাৰ কাৰ্ড শিফ্ট কৰিবৰ কাৰণে মানে এটা জেগাৰ পৰা বেলেগ এটা জেগালৈ আপুনি যদি বিয়া হৈ যায় বা আপোনাৰ এড্ৰেছ চেঞ্জ কৰে, তেতিয়া ভোটাৰ কাৰ্ডখন এটা জেগাৰ পৰা বেলেগ এটা জেগালৈ ট্ৰান্সফাৰ কৰিবৰ কাৰণে কেনেদৰে কৰিব লাগিব তাৰ গোটেই প্ৰচেছটো আজি এতিয়া মই দেখাই দিম। আপোনালোকে একবাৰ ভালকৈ চাই ল'ব আৰু নিজে কৰিব পাৰিব। প্লে ষ্ট'ৰত প্ৰথমতে যাব, ইয়াতে ভোটাৰ হেল্প বুলি চাৰ্চ কৰিব। ভোটাৰ হেল্পলাইন, এয়া প্ৰথম যিটো এপ দেখিব ভোটাৰ হেল্পলাইন, এইটো ইনষ্টল কৰি ল'ব। মোৰ অলৰেডি ইনষ্টল আছে, সেইকাৰণে মই লগ ইন কৰি লৈছোঁ। ইয়াতে যোৱাৰ পিছত ভোটাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। অলপ তললৈ গ'লে দেখিব ফৰ্ম 8 কাৰেকশ্যন অফ এণ্টিটিজ, মাইগ্ৰেশ্যন কাৰেকশ্যন, ইপিক ৰিপ্লেচমেণ্ট, PWD মাৰ্কিং। ইয়াতে ক্লিক কৰি দিব। তললৈ গৈ লেটছ ষ্টাৰ্টত ক্লিক কৰিব। এই পেজটো অহাৰ আগত আপোনালোকে যদি প্ৰথম কৰে তেতিয়াহ'লে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আহিব। ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে সেইটো মই আগৰ যিকেইটা ভোটাৰৰ ভিডিঅ' দিছোঁ তাত প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে সম্পূৰ্ণ প্ৰচেছটো দেখুওৱা আছে। ইয়াত দীঘল হৈ যায় বাবে দেখুওৱা নাই। যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰি লগ ইন কৰিব তেতিয়া য়েছ আই হেভ ভোটাৰ ID নাম্বাৰ বুলি আহিব। ইয়াত ক্লিক কৰি নেক্সট কৰিব। ইয়াত আপুনি ভোটাৰ ID নাম্বাৰটো দিব। ইয়াৰ পৰা ষ্টেটখন চিলেক্ট কৰি ফেটছ ডিটেইলছত ক্লিক কৰিব। ইয়াত আহিব উই হেভ ফাউণ্ড দিছ ৰেকৰ্ড ফৰ ইয়ৰ এণ্টাৰ ভোটাৰ ID। ইয়াতে প্ৰচিড বুলি আছে, প্ৰচিডত ক্লিক কৰি দিব। ইয়াতে আপোনাৰ ভোটাৰ ডিটেইলছটো আহি যাব। তললৈ গৈ নেক্সটত ক্লিক কৰিব। ইয়াতে আপোনাৰ সকলো ডিটেইলছ থাকিব। ইয়াত আপুনি আপোনাৰ আধাৰ নাম্বাৰটো দি দিব পাৰে। ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো দিব। ইমেইল ID নিদিলেও কথা নাই। তাৰপিছত নেক্সটত ক্লিক কৰিব। ইয়াতে 4টা অপশ্যন দেখিব, শ্বিফটিং অফ ৰেচিডেঞ্চ, কাৰেকশ্যন এণ্টিটিজ ইন এক্সিষ্টিং ইলেক্টৰেল ৰোল, ইছ্যু অফ ৰিপ্লেচমেণ্ট ইপিক উইদাউট কাৰেকশ্যন, ৰিকুৱেষ্ট ফৰ মাৰ্কিং এজ পাৰ্চন উইথ ডিজেবিলিটি। আপুনি এটা জেগাৰ পৰা আন এটা জেগালৈ ভোটাৰ কাৰ্ডটো ট্ৰান্সফাৰ কৰিবৰ কাৰণে প্ৰথমটো দিব শ্বিফটিং অফ ৰেচিডেঞ্চ, নেক্সটত ক্লিক কৰিব। ইয়াতে হাউচ নাম্বাৰটো দিব। ইয়াতে আপোনাৰ গাঁওখনৰ নাম লিখিব পাৰে। ইয়াতো আপোনাৰ গাঁওখনৰ নাম দি দিব। আৰু যেতিয়া গাঁওখনৰ নাম লিখিব তাৰ তলৰ লাইনটোত অসমীয়াত আহি যাব। অসমীয়াটো শুদ্ধ হৈছে নে নাই চাই ল'ব। ইয়াত পোষ্ট অফিচটো লিখি দিব আপোনাৰ। পোষ্ট অফিচৰ নাম ইয়াত তলত অসমীয়াত আহি যাব। ইয়াতে পিন ক'ডটো লিখিব। ইয়াতে আপোনাৰ তহচিলটোৰ নাম লিখিব বা মণ্ডলটো লিখিব। ইয়াৰ পৰা ষ্টেটখন চিলেক্ট কৰি দিব। তাৰপিছতে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিবলৈ আহিব। ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি দিব। তাৰ তলত আহিব চিলেক্ট এড্ৰেছ প্ৰুফ। এড্ৰেছ প্ৰুফটো কি দিয়ে চিলেক্ট কৰি দিব। ইয়াতে বহুতখিনি আছে, পাৰিলে আধাৰ কাৰ্ডখন দিব, তেতিয়া ইজি হয়। ইয়াৰ তলৰ অপশ্যনটো যিটো আছে আপলোড দ্য ছাপৰ্টিং ডকুমেণ্টছ, ইয়াত আপুনি ডকুমেণ্টছ আধাৰ কাৰ্ডখন আপলোড কৰি দিব। ইয়াতে আপলোড হোৱাৰ পিছত নেক্সটত ক্লিক কৰি দিব। চিলেক্ট এছেম্বলি কনষ্টিটুৱেঞ্চি, ইয়াৰ পৰা এছেম্বলি কনষ্টিটুৱেঞ্চিটো চিলেক্ট কৰি দিব। সকলো ঠিক আছে নাই চাই ল'ব। ইয়াত আধাৰ কাৰ্ডটো য'ত আপলোড কৰিব তলতে আপলোড হোৱাৰ পিছত দেখাই থাকিব। তাৰপিছত নেক্সটত ক্লিক কৰিব।
ইয়াতে যিটো এৰিয়াৰ পৰা আপুনি এপ্লাই কৰে ভোটাৰ কাৰ্ডটো সেই এড্ৰেছটো সেই জেগাটোৰ নাম লিখি দিব। তাৰপিছত ডানত ক্লিক কৰিব। গোটেই ডিটেইলছটো একবাৰ আহি যাব, সকলো চাই কনফাৰ্মত ক্লিক কৰি দিব। ইয়াতে এটা ৰেফাৰেঞ্চ নম্বৰ জেনেৰেট হৈ যাব, ৰেফাৰেঞ্চ নম্বৰটো স্ক্ৰীনশ্বট কৰি ৰাখি দিব। ধন্যবাদ। এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ নাযায়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যেতিয়াই মই তেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকলৈ ন'টিফিকেশ্যন গুচি যাব। ধন্যবাদ।